অন্য কথা নাই, জুবিন গাৰ্গ হৈছে আমাৰ হিয়াৰ আমঠু, এজন ইণ্টাৰনেশ্যনেল লেভেলৰ হৈ গৈছে এতিয়া বৰ্তমান প্ৰেক্ষাপটত অসমৰ হিয়াৰ আমঠু। আৰু সেই হিয়াৰ আমঠুজনক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁক সদায় স্মৰণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত আমিও আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজৰ প্ৰাক মুহূৰ্তত আমি তেওঁক স্মৰণ কৰিছোঁ। তেখেতৰ ৰুহৰ মগফিৰাত যাতে ৰুহৰ বেহেচ নচিব হয়, তাৰ কাৰণে আমি আজি ঈদগাহত আমাৰ ইমামসকলক আমি অনুগ্ৰহ কৰিছোঁ যে তেওঁৰ ৰুহৰ মগফিৰাত যাতে বৈকুণ্ঠত স্থান পায়, তাৰ কাৰণে আমি দোৱা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি হাতীকুক ঈদগাহ ময়দানে এই এটা পদক্ষেপ লৈছোঁ। 5জন হৈছে বিচাৰাধীন হৈ আছে। যেতিয়া বিচাৰাধীন হৈ আছে আৰু সকলোৱে সন্দেহৰ আঙুলি তেওঁলোকৰ ওপৰতে টুৱাই আছে, গতিকে আমিও সেই দিশেৰে ভাবিছোঁ যে তেওঁলোকৰ এটা ভুল পদক্ষেপৰ বাবে আজি আমাৰ এই প্ৰাণৰ শিল্পীজনে অকালতে প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল। আমি তাৰে অন্তৰালত এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া বাধ্য হৈছোঁ।